পোনপ্ৰথমে মই এনিভাৰত 24 দৰ্শকসকলৰ লগতে অসমবাসীলৈ মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিহেতুকে আজি গৰু বিহু আৰু গৰু বিহুৰ উখল মাখল পৰিৱেশ যিহেতুকে ৰাজ্যজুৰি, আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ এই বামুণ্ডী অঞ্চলত। আৰু বামুণ্ডীত দেখা পোৱা গৈছে ৰঙালী বিহু উদযাপন। আৰু ক'ব লাগিব, নিশ্চিতভাৱে ক'ব লাগিব, বামুণ্ডী পুথিভঁৰালৰ সৌজন্য অনুষ্ঠিত হোৱা ৰঙালী বিহু উন্মিলন আৰু 99 সংখ্যক এই ৰঙালী বিহু উদযাপন আজি গাঁৱৰ জ্যেষ্ঠজনক আদৰি আনি এনেদৰে ধৰ্মীয় শোভাযাত্ৰাৰে এনেদৰে অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে। লোকে লোকাৰণ্য হৈ পৰিছে বামুণ্ডী অঞ্চলত। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। যিহেতুকে বামুণ্ডী বিহু সন্মিলনৰ উদ্যোগত এইবেলি 99তম যি ৰঙালী বিহু উদযাপন কৰিছে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। লোকে লোকাৰণ্য পৰিৱেশ গাঁৱৰ জ্যেষ্ঠজনক পৰম্পৰা অনুসৰি অতীতৰ পৰা চলি আহিছে আপোনালোকৰ 99টা বছৰ। যিহেতুকে মাজত মাত্ৰ আৰু কেইটামান দিন, কেইটা মাহ বুলি কৈছোঁ, তাৰপিছত আপোনালোকৰ 100 বছৰ পূৰ্ণ হ'ব। আজি 99 সংখ্যক উদযাপন কৰিছে, কি ক'ব? হয়, আমি ভাৰত নিউজৰ জৰিয়তে অসমবাসী ৰাইজক ৰঙালী বিহু ওলগ জনাইছোঁ। আৰু আমি বামুণ্ডী সংঘ সৌজন্যত বামুণ্ডী বিহু সন্মিলনৰ দ্বাৰা দুদিনীয়া কাৰ্যসূচীৰে 99 সংখ্যক ৰঙালী বিহু আমি উদযাপন কৰিছোঁ। আজি আৰু কালি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ আৰম্ভ হৈছে। আজি আমাৰ বামুণ্ডী গাঁৱৰ যিজন আমাৰ জ্যেষ্ঠ লোক, তেখেতক আমি এই বামুণ্ডী গাঁওখন তেখেতক আমি সন্মানে দি কিনে আমি এই বামুণ্ডী গাঁওখন ঘূৰাওঁ। আৰু এই বৰ্তমানৰ শোভাযাত্ৰা চলি আছে, আপোনালোকে দেখিছে, লোকে লোকাৰণ্য হৈ পৰিছে। আৰু ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী আছে। আমাৰ যিজন আমাৰ বিহুৱা বুঢ়া, তেখেতে আমাৰ বিহুৰ আমাৰ পতাকা উত্তোলন কৰিব। তাৰপিছত আমাৰ সন্ধিয়া আছে, আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে। অহাকালি আমাৰ সাংস্কৃতিক কাৰ্য আছে। অহাকালি আমাৰ বিশেষ আকৰ্ষণ সদৌ অসম ভিত্তিত আমি মাৰাথান দৌৰ প্ৰতিযোগিতা কৰি আহিছোঁ। এইবাৰো আমাৰ ব্যতিক্ৰম নহয়। অহাকালি ঠিক ৰাতিপুৱা 4 বজাৰ লগে লগে চেকপোষ্টৰ পৰা বামুণ্ডী বিহুতলিলৈ মাৰাথান দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। তাৰপিছত আমাৰ সন্ধিয়া আমাৰ ঠিক 8 বজাৰ লগে লগে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। সাংস্কৃতিক সন্ধিয়াৰ অহাকালি আমাৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী শইকীয়া, বিদ্যুৎ বিকাশ আদি, আৰু লগতে আমাৰ আমন্ত্ৰিত বিহু হুঁচৰি দলৰ বাৰে সাংস্কৃতিক কাৰ্যসূচী আছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি লগ পাইছোঁ ৰঙালী বিহু সন্মিলনৰ সভাপতিগৰাকীক। পোনপ্ৰথমে আপোনাক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই জগতে মই এনি টিভিলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ। আৰু আমাৰ আজিৰ কাৰ্যসূচী আমাৰ বিহুৱা বুঢ়ীয়া আদৰণি আমাৰ শোভাযাত্ৰা চলি আছে। আৰু শোভাযাত্ৰা চলি আছে। আৰু ইয়াৰ পিছত আমি আমাৰ বিহুতলিত যাই উপস্থিত হৈ তাত আমাৰ বিহুৱা বুঢ়াই পতাকা উত্তোলন কৰিব। পতাকা উত্তোলন কৰাৰ পিছত সমবেত সংগীত আৰম্ভ হ'ব। আৰু তাৰপিছত আমাৰ যি মূল কাৰ্যসূচী গধূলিৰ সাংস্কৃতিক সন্ধিয়াৰ আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। আধুনিক নৃত্য প্ৰতিযোগিতাৰ পিছত আমাৰ বিহু হুঁচৰি দল আছে। আৰু লগতে আমাৰ অহাকালিলৈ মূল কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ ময়ূৰী শইকীয়া আৰু লগতে বিদ্যুৎ বিকাশ, এইখিনি আমাৰ মূল কাৰ্যসূচী। আৰু লগতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে 99 সংখ্যক যি বিহু সন্মিলন। আৰু মাজত মাত্ৰ কেইটামান মাহ, অহা বছৰ পূৰ্ণ হ'ব 100টা বছৰ। কেনেধৰণে উদযাপন, কেনেদৰে আয়োজন চলি আছে? আমি শতবৰ্ষৰ কাৰণে আমি এই যি আমাৰ বিহু এই 99 সংখ্যক বিহু চলি যাব। তাৰপিছতে আমি শতবৰ্ষৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিম। আৰু উলহ মালহেৰে আমি শতবৰ্ষ উদযাপন কৰিম বুলি আমি প্ৰতিশ্ৰুতি লৈছোঁ। আৰু আমি সকলো কাৰ্যকৰ্তাই উলহ মালহেৰে এই শতবৰ্ষ অনুষ্ঠানটি চলাই নিম বুলি আশা ৰাখিছোঁ। আৰু সকলোৰে এই জগতে সকলোৰে শতবৰ্ষৰ কাৰণে সহায় সহযোগিতা বিচাৰিছোঁ। আজি যি শোভাযাত্ৰা উলিয়াইছে আপোনালোকে গাঁৱৰ জ্যেষ্ঠজনক, এটা পৰম্পৰা চলি আহিছে, কিমান লোক ওলাই আহিছে আজি আমাৰ 500মান মানুহ আহিছে। লগতে আমাৰ সকলো ৰাইজৰে আমাৰ ইয়াত সহায় সহযোগিতা আছে। আৰু আমাৰ যি কাৰ্যসূচী আছে, এই কাৰ্যসূচীবিলাক সুন্দৰভাৱে চলি যাব, এইখিনিয়ে মই আশা ৰাখিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে কামৰূপৰ এই বামুণ্ডীত আয়োজন কৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথমটো দিন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা যি পোনপটীয়াভাৱে আমি দেখুৱাইছিলোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী গাঁৱৰ জ্যেষ্ঠজনক এটা পৰম্পৰা অনুসৰি চলি আহিছে। সেই সামগ্ৰিক পৰিৱেশ, ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে গাঁৱৰ জ্যেষ্ঠজনক এনেদৰে আদৰি অনা হৈছে। আৰু যিহেতুকে গাঁৱৰ জ্যেষ্ঠজনক লৈ এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হৈছে। আৰু ইয়াৰ পিছতে যি বিহুৰ পতাকা উত্তোলন কৰা হ'ব, এনেদৰে সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। লোকে লোকাৰণ্য হৈ পৰিছে বামুণ্ডীত।
আৰু বামুণীত এনেদৰে উলিওৱা হৈছে যিহেতুকে আজি আপোনাৰ পোনপ্ৰথমে আপোনাৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ কি ক'ব কেনেকুৱা লাগিছে পৰিৱেশ আগৰ কথা যিহেতুকে এটা পৰম্পৰা অনুসৰি চলি আছে কেনেকুৱা লাগিছে ভালে লাগিছে এনেদৰে লোকঅন্ন পৰিৱেশ বিৰাজ কৰিছে যিহেতুকে বামুণী অঞ্চলত আপোনাৰ ৰাইজে অনুষ্ঠিত কৰা এইগৰাকী হৈছে বয়োজ্যেষ্ঠ লোক আৰু বয়োজ্যেষ্ঠ লোকজনক লৈ এনেদৰে গাঁৱৰ ৰাইজে নগৰ ভ্ৰমণ কৰি আহিছে আৰু এই সামগ্ৰী পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ কামৰূপৰ এই বামুণীত কিছু পৰিৱেশ দেখুৱাইছোঁ এনেদৰে লোকঅন্ন হৈ পৰিছে যিহেতুকে বামুণী অঞ্চলত আমি ৰাইজক লগ পাইছোঁ যিহেতুকে এক লোকঅন্ন পৰিৱেশ যিহেতু ৯৯টা সংখ্যক আপোনালোকে উদযাপন কৰিছে হয় বামুণী তৰুণ সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত বামুণী বিহু সন্মিলনৰ দ্বাৰা আমি বামুণী বিহু সন্মিলনে এইবাৰ ৯৯ সংখ্যক ৰঙালী বিহু উদযাপনত ভৰি দিছোঁহি আৰু আমাৰ পৰম্পৰাগতভাৱে আমাৰ গাঁৱৰ জ্যেষ্ঠ নাগৰিক এগৰাকীক আমি বিহুৱা বুঢ়া আদৰণি হিচাপে আমি শোভাযাত্ৰা কৰোঁ আৰু এই শোভাযাত্ৰা আজি আমাৰ ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এতিয়া তেখেতৰ দ্বাৰা আমি আমাৰ বিহুৰ যি জাতীয় আমাৰ যি পতাকা বিহুৰ পতাকা গামোচা আমি গামোচাখন উত্তোলন কৰিম আৰু তেখেতৰ জৰিয়তে পতাকা উত্তোলন কৰি আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আজি ৰাতিলৈ আধুনিক নৃত্য কম্পিটিশ্যনৰ লগতে বিহু দলৰ বিহু পৰিৱেশন আৰু অহাকালি সাংস্কৃতিক সন্ধিয়া হ'ব তাত ময়ূৰী বিভিন্ন কাৰ্যসূচী থাকিব মুখ্য কণ্ঠশিল্পী ময়ূৰী শইকীয়া বিদ্যুৎ বিকাশৰ গীতৰ সহায় আছে এয়াই আমাৰ আজি প্ৰথম কাৰ্যসূচী আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হয় হয় আজি বিহুৱা বুঢ়া আদৰণিৰ শোভাযাত্ৰাটো প্ৰথম কাৰ্যসূচী এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ চলি আছে বামুণী গাঁওখনৰ ভিতৰতে নিশ্চয়কৈ ক'ব লাগিব কামৰূপৰ এই বামুণী অঞ্চলৰ এখন বিশেষ বিহু আৰু এই বিহুখনৰ যি ঐতিহ্যৰ পৰা চলি আহিছে ৯৯টা বছৰ যিহেতুকে শতবৰ্ষ উদযাপন কৰিব তেওঁলোকে অহা বছৰ আৰু ১০০টা বছৰৰ পূৰ্ণ প্ৰস্তুতি চলিছে যিহেতুকে ৯৯ সংখ্যক আপোনালোকে উদযাপন কৰিছে ৰঙালী বিহু উদযাপন আজি লোকঅন্ন পৰিৱেশ ধৰ্মীয় শোভাযাত্ৰা এটা উলিয়াইছে সাংস্কৃতিক শোভাযাত্ৰা গাঁৱৰ জ্যেষ্ঠজনক লৈ কি ক'ব আমি এই বিহুটো আজি ৯৯ বছৰত পৰিণত কৰিল আৰু এই ৯৯ৰ পিছত অহা বছৰ আমি শতবাৰ্ষিকী পালন কৰিম আৰু আজি আমাৰ প্ৰস্তুতি ভালেই হৈছে প্ৰচেছনো নিশ্চয় ভালেই হৈছে আমাৰ বহুত মানুহ গেদাৰিং হৈছে আৰু আমি এই বিহুটি তাহানিৰ পৰাই আমি একেবাৰে অসমীয়া পৰম্পৰাত অসমীয়া সংস্কৃতিৰ পৰম্পৰাত ৰক্ষা কৰি আছোঁ আমি ইয়াত কোনো বিজতৰীয়া ভেজাল ৰখা নাই আমি সম্পূৰ্ণ অসমীয়া সংস্কৃতিৰ মাধ্যমেৰে এই বিহুটো আজি ৯৯ বছৰে পালন কৰি আছোঁ আৰু ভৱিষ্যতে আমি এই ধৰণে পালন কৰি থাকিম যিহেতুকে অহা বছৰ আপোনালোকে সম্পূৰ্ণ শতবৰ্ষ উদযাপন কৰিব কেনেধৰণে আয়োজন কৰিছে বা কেনেদৰে প্ৰস্তুতি চলাইছে আমি এই বছৰ আমি অহা বছৰ যিহেতুকে আমাৰ শতবাৰ্ষিকী হ'ব এই বছৰ আমি অলপ কমকৈ অনুষ্ঠিতভাৱে কৰিছোঁ যদিও আমি অহা বছৰ আমি পূৰ্ণগতিত আমি এই শতবাৰ্ষিকী পালন কৰিম আৰু বিহুৰ আমাৰ বহুত তাহানিৰ যিসকল মনীষীয়ে আমাৰ গাঁৱৰ জ্যেষ্ঠসকলে এই বিহু স্থাপন কৰি থৈ গ'ল তেওঁলোকলৈ আমি আজিৰ দিনতে শ্ৰদ্ধা জনাইছোঁ আৰু শতবাৰ্ষিকী তেওঁলোকলৈ শ্ৰদ্ধা জনাই আমি এই শতবাৰ্ষিকীটো অহা বছৰ আমি ধামধুমেৰে পালন কৰিম অসমীয়া সংস্কৃতিৰ মাধ্যমেৰে ৰাইজৰ সহযোগিতা কেনেকুৱা ৰাইজৰ সহযোগিতা নিশ্চয় আছে আজি গম পাইছে আপোনাৰ আমাৰ গেদাৰিঙতে গম পাইছে ৰাইজৰ সহযোগিতা আছে আৰু এইটো সকলো ওলাই আহিছে আৰু এইটো বামুণীৰ এটা পৰম্পৰা আৰু এটা বাপতিসাহোন বুলি ধৰি লয় যেনেকুৱা বিহুটো অসমৰ বাপতিসাহোন আৰু এই বিহুটোৱে আমি অসমৰ বাপতিসাহোন আৰু প্ৰত্যেক ঘৰৰ আমাৰ প্ৰত্যেক পৰিয়ালে দুখীয়া সকলোৰে পৰা আমি দান বৰঙণি লওঁ যোনে যি দিছে দান বৰঙণিৰ মাজেৰে বিহুটো চলি আছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে আমি আহি উপস্থিত হৈছিলোঁ বামুণীৰ এখন বিশেষ বিহুত বিহু সন্মিলনৰ লগত সংগতি ৰাখিয়ে আয়োজন কৰিছে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰু এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি প্ৰথমটো দিন এনেদৰে যি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে গাঁৱৰ বয়োজ্যেষ্ঠজনক লৈ ক'ব লাগিব এক লোকঅন্ন পৰিৱেশ বামুণী অঞ্চলত যিহেতুকে চ'তৰ শেষৰ আজি প্ৰথমটো ৰঙালী বিহু উদযাপন কৰিছে বামুণী ৰাইজগড়ৰ উদ্যোগত যিহেতুকে বামুণী পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত হোৱা ৯৯ সংখ্যক যি ৰঙালী বিহু সন্মিলন আৰু প্ৰথম কাৰ্যসূচী আমি দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ আৰু ইয়াৰ পিছতে যি পতাকা উত্তোলন আছে বিহুৰ লগত সংগতি সেই পতাকা উত্তোলন কৰিব আৰু এই সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আমি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ বামুণীৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ 24